নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়োৱা হৈছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ মুকলি হৈ আহিছে কিয়নো সমগ্ৰ দেশত এই কৰোণাৰ ট্ৰাক সৃষ্টি কৰাৰ লগতে বহুতো ৰাজ্যত লকডাউন ঘোষণা কৰিছে কিন্তু অসমত ক'ৰবাত নহয় বৃদ্ধি পাব ধৰিছে কৰোণাৰ সংক্ৰমণ আৰু আজি সন্ধিয়া সময়তে মাত্ৰ কেইঘণ্টাৰ মূৰতে অসমত আকৌ 70 জন লোক কোভিড পজিটিভ হোৱা দেখা গৈছে কিয়নো তাৰ লগতে কৈছে অসমত আকৌ 70 জন লোক আক্ৰান্ত হৈছে কৰোণা ভাইৰাছত এই মুহূৰ্তত এতিয়ালৈকে ৰাজ্যত ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা আছে 2,18,740 জনলৈ বৃদ্ধি পাইছে সোমবাৰে দিনটোত সুস্থ হৈ উঠিছিল 60 জন লোক এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা আছে 2,15,657 লৈ বৃদ্ধি পাইছে ইফালে চিকিৎসাধীন হৈ আছে 627 জন ৰোগী আনহাতে এতিয়ালৈকে কৰোণাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে 1,109 জন লোকে আজি সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ মুকলি হৈ আহিছে কিয়নো সমগ্ৰ ভাৰতবৰ্ষৰে এতিয়া কৰোণাৰ ঢৌ সৃষ্টি কৰিছে আৰু তাৰ লগতে অসমতো কৰোণাৰ ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে কিয়নো লগতে কয় যে আকৌ হ'ব নেকি লকডাউন 8 এপ্ৰিলত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আলোচনাৰ বৈঠক আৰু ইয়াৰ অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 8 এপ্ৰিলত ভিডিঅ' কল কনফাৰেন্স যোগে জৰিয়তে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে কৰোণা ভাইৰাছৰ বৰ্ধিত ঘটনাক লৈ ইয়াৰ বিৰুদ্ধে অব্যাহত থকা টীকাকৰণৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক বৃহস্পতিবাৰে সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব কৰোণাৰ বৰ্ধিত ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰে উদ্বিগ্নতাৰে এই বিষয়ে কথা কোৱাৰ অনুমান কৰিব পাৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে সপ্তাহটোৰ ভিতৰত দ্বিতীয়বাৰ বৈঠকত বহিব তাৰ লগতে কৈছে এদিন পূৰ্বে 4 এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে কৰোণাৰ বৰ্ধিত ঘটনালৈ উচ্চস্তৰীয় বৈঠক আহ্বান কৰিছিল য'ত মোদীয়ে কৈছিল যে কোভিড-19 শেহতীয়া সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৰাজ্যসমূহে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে লগতে সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে 5স্তৰীয় ৰণনীতি টেষ্টিং আৰু ট্ৰেচিং ট্ৰিটমেণ্ট আৰু ক'ভিড ব্যৱহাৰ কৰা আৰু টীকাকৰণৰ ওপৰত গুৰুত্ব সহকাৰে বাধ্যতামূলক কাৰ্যকৰী পৰামৰ্শ দিছে তাৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ মুকলি হৈ আহিছে কিয়নো আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন চলি থকাৰ সময়তে বিধায়ক ৰকিবউদ্দিন আহমেদৰ বাহনত আক্ৰমণ কৰিছে লগতে কৈছে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে এক ভয়ংকৰ খবৰ বিধায়ক ৰকিবউদ্দিন আহমেদৰ বাহনত আক্ৰমণ কৰিছে বাহন আচৰণবিধি উলংঘা কৰি অভিযোগ উত্থাপিত হৈছে নিশা বিধায়কগৰাকীৰ বাহনত কোনো দুৰ্বৃত্তই আক্ৰমণ কৰে আৰু নিৰ্বাচন আচৰণবিধি উলংঘা কৰাৰ অভিযোগ ৰকিবউদ্দিন আহমেদৰ বিৰুদ্ধে নিশা নিজ সমষ্টিত প্ৰৱেশ কৰাৰ মুহূৰ্ততে দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিছে কংগ্ৰেছৰ কাৰ্যালয় চকী আচবাব আদি ভঙা চুৰমাৰ কৰিছে দুৰ্বৃত্তই লগতে ৰকিবউদ্দিন আহমেদৰ বাহনতো আক্ৰমণ চলাইছে ছয়গাঁৱৰ সমষ্টিৰ নিশা নিৰ্বাচনী হিংসা সংঘটিত হৈছে আৰু গৌৰীমাৰী পুখুৰীপাৰ গাঁৱত নিশা 1 বজাত প্ৰৱেশ কৰিছিল ৰকিবউদ্দিন আহমেদে ঘটনাৰ পিছতে কংগ্ৰেছৰ সমৰ্থকে ঘেৰাও কৰে গৌৰীমাৰী আৰক্ষী চকী আৰু নিশাৰ ভাগত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ সমৰ্থকে কিন্তু ইয়াত কোৱা হৈছে যে গুৱাহাটীলৈ ৰকিবউদ্দিন উভতি অহাৰ সময়তে পুনৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি হাতীপৰা চক বজাৰত নিৰ্বাচনী কাৰ্যালয়ৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি অভিযোগ অনুসৰি অগপ কৰ্মী ৰকিবউদ্দিন আহমেদৰ উপস্থিতিত লণ্ডভণ্ড কৰিছিল কংগ্ৰেছৰ কাৰ্যালয় অগপৰ অভিযোগ কংগ্ৰেছৰ কৰ্মীয়ে ভাঙি পেলাইছিল অগপৰ কাৰ্যালয় ইয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ মুকলি হৈছে এটা ভয়ংকৰ খবৰ কিন্তু আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু তাতে এটা ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে কিয়নো ভোটগ্ৰহণটোত আছিল 90 জন ভোটাৰ আৰু 90 জন ভোটাৰ সাব্যস্ত কৰিছিল কিন্তু তাৰ পৰিৱৰ্তে যেতিয়া ইভিএমৰ মেচিনৰ হিচাপ উলিয়াইছিল তেতিয়া 181 জনৰ ভোটাৰে ভোটদান কৰাৰ হিচাপ পোহৰলৈ আহিছিল আৰু তাৰপিছতে হাফলং ভোটগ্ৰহণ কেন্দ্ৰত এক ব্যাপক বিসংগতি সৃষ্টি হৈছে 90 জন ভোটাৰ পৰিৱৰ্তে 181 জন ভোটাৰে ভোটদান কৰিলে নিলম্বন হ'ল 6 বিষয়া আৰু ইয়াত কৈছে হাফলঙৰ ভোটগ্ৰহণ কেন্দ্ৰত বিসংগতি ঘটনা সৃষ্টি হৈছে ভোটগ্ৰহণ কেন্দ্ৰটোত আছিল মাত্ৰ 90 জন ভোটাৰ কিন্তু তাৰ পৰিৱৰ্তে 181 জন ভোটাৰে ভোটদানৰ তথ্য পোহৰলৈ আহিছে ভোটগ্ৰহণৰ কেন্দ্ৰত নিয়োজিত বিষয়াই এই ঘটনা সংঘটিত কৰিবলৈ অনুমতি দিয়াৰ অভিযোগ ইতিমধ্যে 6 গৰাকী বিষয়া নিলম্বন হৈছে বুলি জানিব পৰা গৈছে এনেকৈ 90 জন ভোটাৰৰ পৰিৱৰ্তে 181 জন ভোটাৰে ভোটদান কৰিব পাৰিলে বুলি প্ৰশ্ন উত্থাপিত হৈছে সমগ্ৰ অসমতে আৰু 1 এপ্ৰিল অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা সংঘটিত হৈছিল এই বিসংগতি আজি সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ বিগ ব্ৰেকিং নিউজ পোহৰলৈ আহিছে কিয়নো আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন চলি থকাৰ সময়তে ইভিএমৰ বিসংগতি ঘটনা পোহৰলৈ আহিছে আৰু এডোখৰ দুডোখৰ ঠাই নহয় সমগ্ৰ বহু ঠাইতে এতিয়া ইভিএমৰ বিকলৰ লগতে বহু ঘটনাৰ ট্ৰাক সৃষ্টি কৰিছে আৰু লগতে কৈছে এতিয়ালৈকে ক'ত ইভিএম বিকল হৈছে আৰু তাৰ লগতে কৈছে কালগাছিয়া 59 নং ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হোৱাৰ ঘটনা সংঘটিত হয় যোগীঘোবাৰ 35 নং ভোটগ্ৰহণ কেন্দ্ৰতো ইভিএম বিকল হৈছে আৰু দিছপুৰ সমষ্টিৰ দুটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল দিছপুৰ 129, 130 ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হোৱাৰ ঘটনা পোহৰলৈ আহিছে 21 নং মেনেকা চাহ বাগিচাৰ ভোটগ্ৰহণ কেন্দ্ৰতো ইভিএম বিকল হোৱাৰ খবৰ ওলাইছে কোকৰাঝাৰ
হলটুগাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰটো EVM বিকল আৰু এই EVMৰ বিকলৰ বাবে এতিয়ালৈকে ভোটদান কৰিব পৰা নাই বহু লোকে যিবাৰ পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে আপোনাৰ বেংকৰ একাউণ্ট আছে নিশ্চয় তেন্তে এই খবৰটো আপুনি ভালকৈ শুনি লওক লগতে কৈছে যদি আপুনি বেংক অফ বৰোদাৰ আপোনাৰ একাউণ্ট আছে তেন্তে আপুনি ডেবিট ATM আৰু বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে এই খবৰটো অতি গুৰুত্বপূৰ্ণ দেশৰ কোটি কোটি গ্ৰাহকৰ বাবে জাৰি কৰিছে এক বিশেষ সতৰ্কতা যাক ৰঙা হালধীয়া আৰু সেউজীয়াৰ জৰিয়তে পাছৱৰ্ডৰ গণিত ব্যাখ্যা কৰিছে সাধাৰণতে সকলো বেংকৰ গ্ৰাহকে ইয়াক মনত ৰাখিব লাগে সেয়ে বিশদভাৱে জানি লওক এই কথা লগতে কৈছে বেংকে টুইটাৰ যোগে অৱগত কৰিছে এই কথা বেংকে জনায় যে পাছৱৰ্ড ৰখাৰ সময়ত যদি সেউজীয়া ৰং আহি যায় তেন্তে ইয়াৰ অৰ্থ হৈছে আপোনাৰ পাছৱৰ্ড সুৰক্ষিত হৈ আছে ইয়াৰ পাছতে আপুনি আপাৰ কেছ লিটাৰ আৰু লোৱাৰ কেছ লিটাৰ স্পেচিয়েল কেৰেক্টাৰ আৰু নম্বৰ সংগত ইয়াৰ পাছৱৰ্ড দিলেহে এটা মজবুত পাছৱৰ্ড হৈ পৰে পাছৱৰ্ড সৃষ্টি কৰাৰ সময়ত এটা সেউজীয়া চিনৰ ওপৰত ধ্যান দিয়াটো অতি প্ৰয়োজনীয় হৈ পৰিছে কিন্তু এটা সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈছে যে জানি লওক বেংকৰ ৰঙা সেউজীয়া হালধীয়া আদি ৰঙৰ অৰ্থ কি কৈছে আৰু ইয়াত কৈছে যে বেংক অফ বৰোদাৰ আৰু সেউজীয়া ৰঙৰ সতৰ্কতা অৰ্থ হৈছে আপোনাৰ পাছৱৰ্ডটো মজবুত লগতে হালধীয়া অৰ্থ হৈছে যে আপোনাৰ পাছৱৰ্ডটো ঠিকেই আছে আৰু ৰঙাৰ অৰ্থ হৈছে যে আপোনাৰ পাছৱৰ্ড অতি দুৰ্বল সেয়েহে আপোনাৰ কাৰ্ড সুৰক্ষিত কৰি ৰাখিবলৈ পাছৱৰ্ড সৃষ্টি কৰি আপুনি ৰঙা হালধীয়া আৰু সেউজীয়া চিহ্নটো মনত ৰাখিব লাগিব সেউজীয়া ৰঙত অধিক সুৰক্ষিত হৈ থাকিব আপোনাৰ পাছৱৰ্ড আৰু লগতে বেংক অফ বৰোদাই হোৱাটছআপতো বেংকিঙৰ সেৱা আৰম্ভ কৰিছে এতিয়া আপুনি হোৱাটছআপ ষ্টেট আৰু বক্সত বেংকিঙৰ সৈতে জড়িত সকলো তথ্য লাভ কৰিব পাৰিব আপুনি কেৱল বেংকে প্ৰদান কৰা এটা নম্বৰত মেছেজ কৰিব লাগিব বেংকে জাৰি কৰা 8433888877 নম্বৰ পঞ্জীভুক্ত মোবাইল নম্বৰৰ পৰা আপুনি হাই লিখি মেছেজ কৰিব লাগিব তাৰ পিছতে হোৱাটছআপৰ দ্বাৰা আপুনি বেংকিঙৰ সুবিধা ব্যৱহাৰ কৰিবলৈ সক্ষম হৈ পৰিব ইয়াৰ পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ মুকলি হৈছে যিটো খবৰে সমগ্ৰ অসমতে চাঞ্চল্যকৰ সৃষ্টি কৰিছে অসম তলওপৰ কৰিছে কিয়নো কৈছে চিতাৰ জুই জ্বলি থকাৰ সময়ত শ্বহীদক চূড়ান্ত অপমান কৰিছে লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে গোচৰ অভিযোক্তাৰ কিয়নো কৈছে এই আক্ৰমণত শ্বহীদ হৈছিল অসমৰ 2জন বীৰ জোৱান কিন্তু শিখা শৰ্মাৰ মতে দৰমহালৈ চাকৰি পোৱা মানুহ কৰ্তব্য কৰিলে মাৰিলে হেনো শ্বহীদ নহয় কিয়নো কৈছে দেশৰ মাতৃ হৈ জীৱন বলিদান দিয়া শ্বহীদক চূড়ান্ত অপমান কৰি বিপদত পৰিছে লেখিকা শৰ্মা আৰু কিয়নো কৈছে যে ছত্তীশগড়ৰ মাওবাদী আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱানৰ চিতাৰ জুই নুমতে শিখা শৰ্মাই চূড়ান্ত অপমানজনক মন্তব্য কৰাক লৈ এতিয়া তোলপাৰ লাগিছে ছ'চিয়েল মিডিয়া যি সময়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱানসকলে দেশে শ্ৰদ্ধাঞ্জলি জনাইছে সেই সময়ত এগৰাকী লেখিকাই আৰু চূড়ান্তভাৱে অপমান কৰিলে বুকুত গুলী পাতি দিয়া বীৰ শ্বহীদক কিয়নো কৈছে এই আক্ৰমণত শ্বহীদ হৈছিল অসমৰো 2জন বীৰ জোৱান কিন্তু শিখা শৰ্মাৰ মতে দৰমহা লৈ চাকৰি কৰাৰ মানুহে কৰ্তব্যত মৰিলে হেনো শ্বহীদ নহয় নিজৰ ফেচবুক ৱালত তথাপিও লেখিকাই এই কথা লিখিছে আৰু আপোনালোকে স্ক্ৰীনত যিটো দেখিছে এইটো হ'ল শিখা শৰ্মাৰ অফিচিয়েল ফেচবুক পেজ কিয়নো ইয়াতে কৈছে যে দৰমহা লৈ চাকৰি কৰা মানুহে কৰ্তব্যত মৰিলে শ্বহীদ নহয় তেনেহ'লে বিদ্যুৎ স্পষ্ট হৈ যদি মৰা বিদ্যুৎ কৰ্মচাৰীও শ্বহীদ ৰাইজক আৱেগিক নকৰিব সংবাদ মাধ্যম আৰু এই পোষ্টটো দিয়াৰ পাছতে শ্বহীদক কৰা অপমানক লৈ এতিয়া শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 2 অধিবক্তা অমি ডেকা বৰুৱা আৰু কংকনা গোস্বামী বৰদাসে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ আনহাতে ছ'চিয়েল মিডিয়াতো সমালোচনাৰে থকা সৰকা কৰিছে বিভিন্নজনে বাক স্বাধীনতা থাকিল বুলিয়ে এগৰাকী লেখিকাই সামাজিক মাধ্যমত শ্বহীদক এইদৰে তাৎসল্য কৰাক লৈ এতিয়া সৰ্বতে চৰ্চা চলিছে শ্বহীদক লৈ কৰা এনে তুচ্ছা তাৎসল্যসূচক মন্তব্যৰ বাবে এতিয়া বিভিন্নজনে ধিক্কাৰ দিছে লেখিকা